মেঘালয়ৰ খাচী পাহাৰত বাংলাদেশীৰ উপদ্ৰৱ নিশাৰ অন্ধকাৰত অস্ত্ৰ শস্ত্ৰলৈ ভাৰতত প্ৰৱেশ কৰি গয়াক আক্ৰমণ উদ্ধাৰ কোঠাৰ তাৰকটা যন্ত্ৰকে ধৰি বহু সামগ্ৰী সীমান্ত অতিক্ৰমী 8 পৰা 10 কিলোমিটাৰ ভাৰতৰ ভিতৰলৈ আহি বাংলাদেশী দুৰ্বৃত্তৰ দলে চলোৱা তাণ্ডৱে দক্ষিণ পশ্চিম খাচী পাহাৰৰ সীমান্তৱৰ্তী এলেকাত উত্তেজনাৰ সৃষ্টি কৰিছে শুকুৰবাৰে শেষ নিশা 8 পৰা 10 জনীয়া বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে ৰংদানগাই গাঁৱত গুলিয়াই এজন লোকক গুৰুতৰভাৱে আহত কৰে বাংলাদেশীৰ আক্ৰমণৰ খবৰ বিয়পি পৰাৰ লগে লগে ওলাই আহে গাঁওবাসী বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীৰ পৰা কাষৰ হাবিলৈ পলায়ন কৰে যদিও গাঁওবাসীয়ে খেদি খেদি এটা আক্ৰমণকাৰীক আটক কৰিবলৈ সক্ষম হয় গাঁওবাসীয়ে আটক কৰা বাংলাদেশীটোক মাছুৰ আখতাৰ বুলি চিনাক্ত কৰা হৈছে পাছত গাঁওবাসীৰ সহযোগত বিএছএফ আৰু আৰক্ষীয়ে চলোৱা অভিযানৰ পাছত তিনিটা বাংলাদেশীক আটক কৰা হয় বিয়লি এই তিনিওটাকে আটক কৰা হয় খঞ্জয় নামৰ গাঁওখনৰ কাষৰ এখন হাবিত পলাতক আন দুৰ্বৃত্তকেইটাৰ সন্ধানত সীমান্তৱৰ্তী এলেকাত কম্বিং অপাৰেশ্যন অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে আৰক্ষীয়ে ৰংদানগাই গাঁৱৰ পৰা বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে এৰি যোৱা এজন বাংলাদেশী আৰক্ষীৰ পৰিচয় পত্ৰ এটা মেগাজিন কভাৰ এটা পিস্তল হোল্ডাৰ ৰেডিঅ' সেট মোবাইল ফোন ফেচ মাস্ক আৰু কোঠাৰ এটা তাৰকটা সৰঞ্জাম বাংলাদেশী টকা আদি উদ্ধাৰ কৰিছে দক্ষিণ পশ্চিম খাচী পাহাৰ জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা অনুসৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে ৰাণীকুৰ মহকুমাৰ ৰংদানগাই গাঁৱৰ বালচাঙে মাৰাকৰ ঘৰত আক্ৰমণ চলায় আৰু তেওঁক বন্দুকৰ ভয় দেখুৱাই ঘৰৰ বাহিৰলৈ উলিয়াই লৈ যায় কিন্তু আন্ধাৰৰ সুযোগ লৈ তেওঁ পলায়ন কৰাৰ সময়তেই দুৰ্বৃত্তৰ দলটোৱে তেওঁলৈ গুলীচালনা কৰে সেই সময়তে গাঁওবাসী ওলাই অহাত বাংলাদেশী দুৰ্বৃত্তৰ দলটোৱে পলায়ন কৰে উল্লেখযোগ্য যে জলাশয় আৰু অৰণ্যৰ বাবে ভাৰত বাংলাদেশৰ বিভিন্ন স্থানত গাইটিয়া তাঁৰৰ বেৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত সেইফালেদিয়ে বাংলাদেশীৰ অনুপ্ৰৱেশ সঘনাই ঘটি আছে যদি অতি শীঘ্ৰে ভাৰত চৰকাৰে এই সীমান্তৰ স্থান সুৰক্ষিত নকৰে তেন্তে সংকটেই দিন কটাব লাগিব সীমান্তবাসীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক